প্যানেল আপোনালোকে আহিছে আমি আমাৰ স্কুলৰ যেটো প্ৰাক্তনী সন্মিলন বা প্ৰাক্তনী যেটো আমাৰ সমিতি এই সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজি আপোনালোকে জানে যে যোৱা এমাহ ধৰি আমি প্ৰচাৰ কৰি আছো যে আমাৰ এটা ঋতু উৎসৱ আমি কৰিছো যোৱা বছৰ আমি কৰিছিলো এই বছৰো কৰিম আপোনালোকে জানে যোৱা জানুৱাৰীৰ 4 ও 5 তাৰিখে আমি পোষ্ট মেলা কৰিছিলো পোষ্ট মেলা মানে এটা আকৰ্ষণীয় মেলা আছিল আৰু এই আমাৰ মেলাৰ উদ্দেশ্যটো এইটো হ'ল যে আমি সাংস্কৃতিক সম্প্ৰীতি আমি বিস্তাৰ কৰাৰ কাৰণে কাৰণ আপোনালোকে চাইছে যে পোষ্ট মেলা বা বিভিন্ন ধৰণৰ যেটো মেলা হয় এইটো বহাগ মাহৰ মেলা হয় এইখিনিত আমাৰ বিভিন্ন ধৰণৰ গান থাকে আজি আপুনি শুনিব পাব আমাৰ বিভিন্ন ধৰণৰ মণিপুৰী নৃত্য হৈছে আমাৰ বৰপৰীয়া সত্ৰৰ গান হ'ব এতে আমাৰ বাংলা গান আছে অসমীয়া গান আছে হিন্দী গান আছে আৰু বিভিন্ন সংমিশ্ৰণতে আমি এই গানবিলাক আমি গাম আমি এটা একতা সৃষ্টি সংস্কৃতিৰ মাজত একতা সৃষ্টি কৰা আমাৰ প্ৰচেষ্টা আৰু আমি ইয়াৰ এটা ডাঙৰ কথা যে আজি আমাৰ এই দিনটো খুব এটা আমাৰ কাৰণে গৌৰৱৰ দিন কাৰণ আমাৰ যেটো স্কুল এটা নতুন ভৱন তৈরি হৈছে আৰু লিংগুইষ্টিক মাইনৰিটি বোৰ্ডৰ পৰা আমাক এটা তহবিল দিছিলে আৰু এই তহবিলতে আমি এই স্কুল ভৱনটি নিৰ্মাণ কৰা হৈছে মৰ্নিঙত আপোনালোকে জানে যে শিলাদিত্য দেৱ হৈ আহিছিলে আমাৰ চেয়াৰপাৰ্চন লিংগুইষ্টিক মাইনৰিটি বোৰ্ডৰ এইটো উদ্বোধন কৰি গৈছে আৰু আমাৰ সৰুকৈ এটা উদ্বোধন অনুষ্ঠান আমি তাতে কৰিছোঁ আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক গোষ্ঠী অসমৰ সাংস্কৃতিক গোষ্ঠী হওক আমাৰ বৃহত্তৰ গুৱাহাটীৰ সাংস্কৃতিক গোষ্ঠীক আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকে কবিতা গান বাজনা নাচ বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰি আছে আৰু ইয়াৰ মাজতে যেটো আমাৰ মূল উদ্দেশ্য আমি যেটো প্ৰাক্তনী ছাত্ৰ ছাত্ৰী যিবিলাক আছোঁ এটা সময়ত আমি বহুত বছৰ আগতে আমি স্কুল এৰি গৈছিলোঁ আমি মিলা প্ৰীতিৰ কোনো সুযোগ নাছিলে আৰু আজিকালি এইটো জৰিয়তে এই সংস্কৃতিৰ মাধ্যমৰ জৰিয়তে আমি আকৌ মিলা প্ৰীতি কৰি আছোঁ আমি নতুন পুৰণি বন্ধুবিলাকক পাইছোঁ আৰু এই সাংস্কৃতিক আদান প্ৰদানৰ মাধ্যমত আমি নিজৰ যেটো কাম সমাজৰ কাম আমি আগবঢ়াব লৈ গৈছোঁ আৰু আপোনালোকে জানে যে আমাৰ স্কুলটো মাজতে খুব বেয়া অৱস্থা আছিলে এটা সময় আছিলে যে দুটা স্কুলে একটা আমাৰ পৃথক আছিলে এটা বেংগলী গাৰ্লছ স্কুল এটা বেংগলী বয়জ স্কুল পিছত এটা সময় আছিলে যে আমাৰ বেংগলী গাৰ্লছ স্কুল আৰু বয়জ স্কুলৰ দুটা স্কুল মিলি প্ৰায় বছৰতে 2000 মান ছাত্ৰ ছাত্ৰী আছিলে কিন্তু আজি যোৱা 3 বছৰ আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল 150 আহিলে কিন্তু আমি এইটো জপিয়াই পৰিলোঁ যে স্কুলটো এটা মাধ্যমিক স্কুল বেয়া হৈ যাব নালাগে আৰু সকলোৱে প্ৰাক্তনবিলাক এটা আহিছোঁ আহি কিনে এটা ফোৰাম গঠন কৰিছোঁ এটা SMDC এটা কমিটি আছে এইটো স্কুল মেনেজমেণ্ট ডেভেলপমেণ্ট কমিটি তাৰ যেটো সভাপতি তেওঁলোক আমাৰ প্ৰাক্তন অমিতাভ দে আৰু তেওঁলোকৰ লগতে আমি বিভিন্ন উন্নতমূলক কাম কৰিছোঁ আপোনালোকে চাই যে যোৱা 3 বছৰ আগতে এই স্কুলৰ যে অৱস্থা এই স্কুলৰ ছবি যদি আপোনালোকে পঠাম তেতিয়াহ'লে চাব পাব স্কুলৰ বেয়া অৱস্থা আছিলে কিন্তু আজি স্কুলৰ যে ৰূপৰেখা পৰিৱৰ্তন হৈছে স্কুলৰ ষ্টুডেণ্টৰ সংখ্যাও বাঢ়িছে আমি মোটামুটি 50% যেটো ষ্টুডেণ্ট আছিলে তাত এইটো ডাবল কৰিব পাৰিছোঁ আমি ইতিমধ্যে এটা নতুনকৈ এটা ক্লাছ প্ৰিপাৰেটৰী ক্লাছ আমি আৰম্ভ কৰিছোঁ যাতে এই প্ৰিপাৰেটৰী ক্লাছটো মডেলটো বেলেগ ধৰণৰ হ'ব ডিজিটেল মডেল ঠিক আছে ডিজিটেল কাৰণ আজিকালি জানে যে ইংলিছ মিডিয়াম এৰি কেনে কোনোবাই দিব নিবিচাৰে কোনোকালে আমি এইটো ইংলিছটো এনকাৰেজ কৰি কেনে আমি যাতে মানুহবিলাক সাধাৰণ মানুহবিলাক যাতে এই অসমীয়া মাধ্যম বা বাংলা মাধ্যম বিদ্যালয়ত আহে এইটো পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে কাৰণ নহ'লে সবে অসমীয়া স্কুল ইংলিছ স্কুললৈ গুচি যায় তো স্কুলবিলাকত আমি পাছ কৰিছে আমাৰ পৰা ডাঙৰ মানুহ ইয়াতে সাইণ্টিষ্ট হৈছে ডক্টৰ হৈছে তো স্কুলটো যে গভৰ্ণমেণ্ট স্কুলে গভৰ্ণমেণ্টৰ খৰচাপাতি এইটো কৰিছে কাৰণ এই স্কুলে পেলাই ৰখাৰ বস্তু নহয় আমি বিভিন্ন মহলৰ পৰা আমি এনকাৰেজ কৰিছোঁ ছাত্ৰ ছাত্ৰী যাতে ইয়াতে আহে আৰু পঢ়া শুনা কৰে আৰু পঢ়া শুনাৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আমি বিভিন্ন সাংস্কৃতিক মাধ্যমে আমাৰ পঢ়া শুনাৰ উন্নতিৰ কাৰণে আমাৰ নিজৰ যিবিলাক আমাৰ যেনেকৈ প্ৰাক্তনী আছে কমাৰ্চৰ তেওঁলোকে আহি যোগদান দিছে যে কেতিয়াবা যদি আমাৰ টিউশ্যন দিব লাগে আমি নিশ্চয় দিম আমাৰ এটা লাইব্ৰেৰী আমি গঠন কৰিছোঁ সবচে ডাঙৰ কথা যে নেচাৰেলি অসমীয়া আৰু বাংলা মাধ্যমিক স্কুলত স্কুল বাছ নাথাকে ইংলিছ মিডিয়ামত থাকে আমি প্ৰাক্তনীবিলাক এটা বাছো আমি তৈরি কৰিছোঁ এইটো ফ্ৰী ষ্টুডেণ্টৰ কাৰণে আমি সকলোৱে 1000 টকা কৰি মাহলৈ দিওঁ আৰু এইটো লৈ এটা বাছ চলি আছে আমাৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছে আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাধ্যমে আমি বৃহত্তৰ অসমতো আমি আমাৰ ঐক্যতা বজাই ৰাখিম এইটো আমাৰ আশা